নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহে এটি বিশেষ কাৰ্য সম্পাদন কৰিব লাগিব যাৰ নাম হ'ল হৰ ঘৰ তিৰংগা যদি অসমীয়াত ক'বলৈ যোৱা যায় ঘৰে ঘৰে তিৰংগা পতাকা আৰু এই যি এক্টিভিটি হে এক্টিভিটি কৰাৰ সম্পৰ্কত এখন বিশেষ পত্ৰ আহিছিল এখনে আছিল হেখন পত্ৰ আৰু পত্ৰখন আহিছিল ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন কাহিলিপাৰাৰ পৰা আৰু প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলছলৈকে এই পত্ৰখন প্ৰেৰণ কৰা হৈছিল আৰু সাবজেক্টত উল্লেখ কৰি লিখিছিল ৰিগাৰ্ডিং সেলিব্ৰেশন অফ হৰ ঘৰ তিৰংগা এই পত্ৰখনত বহুখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল আৰু এই অংশখিনিলৈ যদি যোৱা হ'ব তাত উল্লেখ কৰিছে যে বিদ্যালয়সমূহৰ হেডমাস্টাৰ প্ৰিন্সিপাল বা হেডমিস্ট্ৰেছ সকলক এই কাৰ্যসূচী সম্পাদন কৰাৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰিবলৈ বুলি অনুৰোধ কৰা হৈছে আৰু 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে বিদ্যালয়সমূহত হৰ ঘৰ তিৰংগাৰ যি কাৰ্যসূচী যাতে সফলভাৱে সমাপন হয় তাৰ কাৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বুলি উল্লেখ কৰিছে ছাৰ বাইদেউসকল এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ উদ্দেশ্য বুলি ক'বলৈ যদি যোৱা যায় তেতিয়াহ'লে প্ৰধান কথাটোৱে হ'ল যে এই অভিযানৰ জৰিয়তে ভাৰতৰ নাগৰিকসকলক নিজৰ ঘৰতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে এই কাৰ্যসূচী হ'ল ভাৰতৰ স্বাধীনতা দিৱসৰ এক অংশ এই কাৰ্যসূচীয়ে দেশৰ নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰিব যদি ক'বলৈ যোৱা যায় হৰ ঘৰ তিৰংগা হ'ল স্বাধীনতা দিৱসৰ এক অংশ আৰু এই কাৰ্যসূচীয়ে দেশৰ নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰিব ছাৰ বাইদেউসকল আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী হিচাপে আজাদী কা অমৃত মহোৎসৱৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু এই কাৰ্যসূচীৰ আধাৰতে ২০২২ চনত হৰ ঘৰ তিৰংগাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল এতিয়া বিদ্যালয় পৰ্যায়ত এই আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী কেনেকৈ সম্পাদন কৰিব আৰু ইতিমধ্যে হয়তো আপোনালোকে পত্ৰ পাইছে যে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আসলতে স্বাধীনতা দিৱসৰ তাৎপৰ্য বুজি পোৱাৰ কাৰণে বা তেওঁলোকক সচেতনতা অনাৰ উদ্দেশ্য আগত ৰাখি বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি কোৱা হয় আৰু এই কাৰ্যসূচীৰ অধীনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰতে জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকাখন লৈ সেলফি তুলিব আৰু তেওঁলোকে এই সেলফি নিৰ্দিষ্ট যি পোৰ্টেল যদি পোৰ্টেলৰ কথা ক'বলৈ যোৱা যায় www.horghortiranga.com যি পোৰ্টেল সেই পোৰ্টেলত গৈ সেই সেলফি ফটো আপলোড কৰিব তাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিখন বিদ্যালয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু এই কাৰ্যসূচী প্ৰতি বছৰে প্ৰতিখন বিদ্যালয়ে সম্পাদন কৰি আহিছে আৰু এইবাৰো ঠিক তেনেকৈ প্ৰতিখন বিদ্যালয়ে এই পতাকা উত্তোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিব লাগিব তাৰ পাছতে যি হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচীবিলাক বিদ্যালয় সম্পাদন কৰিব সম্পাদন কৰাৰ পাছত প্ৰতিটো কাৰ্যসূচী যিবিলাক ফটো বা ভিডিঅ'বিলাক ছ'চিয়েল মিডিয়া যিবিলাক প্লেটফৰ্ম বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মবিলাক দিয়া হৈছে সেই প্লেটফৰ্মবিলাকত আপলোড কৰিব লাগিব আৰু এনেকৈ 13 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত বিদ্যালয় পৰ্যায়ত এনেধৰণেৰে কামখিনি কৰিব পাৰিব মুঠৰ ওপৰত এই কাৰ্যসূচী বিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰাৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক স্বাধীনতা দিৱসৰ তাৎপৰ্য সম্পৰ্কে আৰু অধিক মনত ধাৰণা গাঢ় কৰি তোলা বা শক্তিশালী কৰি তোলা আৰু ইয়াৰ উপৰিও সমাজৰ ব্যক্তিসকল অভিভাৱক অভিভাৱিকাসকল সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকেও নিজৰ সেলফি ফটো আপলোড কৰিব পাৰিব সেই নিৰ্দিষ্ট পোৰ্টেলত গতিকে ছাৰ বাইদেউসকল ইমানখিনি হৰ ঘৰ তিৰংগা কাৰ্যসূচী সম্পৰ্কত ক'বলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু সকলোৱে বিষয়টো জনাৰ প্ৰয়োজন আছে সেই উদ্দেশ্য আগত ৰাখি আপোনালোকৰ যদি সম্ভৱ হয় যিমান পাৰে সিমান আগলৈকে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ